আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুক লৈ সকলোৱে গমে পাইছে দেখা পাইছে যে ৰাজনীতি ষ্টাৰ্ট হৈ গৈছে। জুবিনদাই যেহেতু পলিটিক্স কৰাটো উচিত নহয় বুলি অলৰেডি গানো গাই থৈ গৈছে, গতিকে আজিৰ ডেটত কমচে কম ৰাজনীতিবিদ বিলাকে বা পলিটিচিয়ান বিলাকে ৰাজনীতি কৰাটো উচিত নহয় বা পলিটিক্স কৰাটো উচিত নহয়। কমচে কম এতিয়া তাৰমানে ন্যায় দিয়া সময়। অখিল গগৈ ডাঙৰীয়াৰ এটা কথা কম, ন' ডাউট অখিল গগৈ ডাঙৰীয়াক মই বহুত ক্ষেত্ৰত ছাপোৰ্টো কৰোঁ, কিন্তু কিছুমান কথা কিন্তু এনে চিঞৰ বাখৰ কৰিলে নহয়। এতিয়া চাওক, যিখিনি কথা আজি তেখেতে সংবাদ মাধ্যমত না ক'ত কৈছিলে যে ৰিণিকী ভূঞা শৰ্মা মানে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ তেওঁৰ কোম্পানীয়ে হেনো ছিংগাপুৰত ফেশ্বন শ্ব' পাতিছিলে। মই এটা কথা কওঁ দেই, ৰিণিকী ভূঞা শৰ্মাৰ যিটো কোম্পানী ইমানো মানে হেৰি কোম্পানী নহয় আৰু ইমানো সৰু কোম্পানী নহয় দেই, সেইটো চবেই জানে। এই ফেশ্বন শ্ব' পাতিব লগা কোম্পানী নহয় প্ৰথম কথা। আৰু মই অলৰেডি খবৰবিলাক লৈছোতো, তাতে যিহেতু তেওঁলোকে পাতাই নাছিলে, অকণমান ইনফৰমেশ্যন লৈ কিনে অখিল গগৈ ডাঙৰীয়াই এই এলিগেশ্যনটো লগাব লাগে। আৰু সেইকাৰণে আজি ৰিণিকী ভূঞা শৰ্মাই মানহানি গোচৰ দি দিলে। কিয় নিদিব? কথাবিলাক কওঁতে জানেনে, ন' ডাউট আমি অপজিশ্যন হিচাপে চৰকাৰক সমালোচনা কৰাটো উচিত, কাৰণ অপজিশ্যন যিমানেই ষ্ট্ৰং হ'ব চৰকাৰো সিমান বাধ্য হ'ব সমাজৰ কাৰণে কাম কৰাৰ কাৰণে বা ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে। কিন্তু অপজিশ্যন যদি ঢিলা হৈ যায় নহয়, অপজিশ্যনৰ যদি মানে মূল্য নাথাকে, যিমানখিনি থাকিব লাগে সিমান যদি নাথাকে নহয়, তেতিয়াহ'লে বস্তুবিলাক বেয়া হৈ যায়। আজি তেওঁ যিখিনি কথা এলিগেশ্যন লগাইছে ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত, লগোৱাৰ কাৰণ এটাই, তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী। আল্টিমেটলি তেওঁ পলিটিক্স কৰিব গৈছে। ঠিক আছে, আপুনি পলিটিক্স কৰিছে, ঠিক আছে, কিন্তু অকণমান তথ্যৰ ভিত্তিত কৰক। অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে যে তেওঁৰ কোম্পানীয়ে ফেশ্বন শ্ব' পাতিছিলে, যদি কথাখিনি সঁচা হ'লে হয় নহয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইমান মানে দমত ক'ব নোৱাৰিলে হয় বা কেছ দিব নোৱাৰিলে হয়, নিশ্চয় তেওঁৰ কোম্পানী সেই ফেশ্বন শ্ব'ৰ লগত জড়িত নাই। আজি চাওক, কোনোবা হয়তো ক'ব পাৰে যে ইমান দিন হ'ল ছিংগাপুৰৰ পৰা সেইবিলাক ৰেকৰ্ড নোহোৱা কৰি দিব, সেইবিলাকৰ ক'ত ৰেকৰ্ড পাব, তেওঁৱে পাতিছিল বুলি ক'ব। চাওক, যিমানখিনি নৰ্থ ইষ্টৰ মানুহ আছে, নাগালেণ্ডৰ পৰা মডেলবিলাক গৈছে, মেঘালয়ৰ পৰা গৈছে, আল্টিমেটলি গোটেই নৰ্থ ইষ্টৰ যিমান আছে নহয়, তাৰে চব মডেলবিলাকে গৈছিলে সেইদিনাখন। আগদিনা অলৰেডি মানে ৰেম্প ৱাকো হৈছিলে, প্ৰেক্টিচ কৰে নহয়, মিউজিক চিউজিক লগাই। যিবিলাক মডেল আছে তেওঁলোকক জেৰা কৰিলে দেখোন ওলাই যাব। কৰবাত তেওঁলোকে লিখিছে ইনষ্টাগ্ৰামত যে ফেশ্বন শ্ব' হোৱাই নাছিলে, পাতাই নাই, নহ'লে সেইদিনাখন। কিন্তু কিছুমানে কৈ আছে যে ফেশ্বন শ্ব' হৈছে আৰু সেইটো ৰিণিকী ভূঞা শৰ্মাৰ নেতৃত্বত বা তেওঁৰ কোম্পানীৰ আণ্ডাৰত হৈছিল বুলি। এইবিলাক কিন্তু একেবাৰে মিছা কথা। মানে কি, মই এটা কথা, অপজিশ্যন হিচাপে অপ'জ কৰিব লাগে কিছুমান কথা, কিন্তু তথ্যৰ ভিত্তিত কৰিব লাগে, এনেই আৰু হেৰি কৰিলে নহয়। তেওঁ মানে কি হয়, কোনোবাই হয়তো কৈ দিলে যে আমুকে আমুক পাতিছে, তামুকে তামুক পাতিছে। বস্তুবিলাক অকণমান ডকুমেণ্ট লৈ পেলাই কথা পাতিব লাগে, তেওঁক যাতে সেই বস্তুবিলাক দেখাই যাতে কথা পাতিব পাৰে। এনেই আৰু আহিল বুলি আৰু কথা কোৱাটো উচিত নহয়। এতিয়া মই যিখিনি কথা কৈছো, মোৰ প্ৰমাণ নাই, কিন্তু মই প্ৰমাণ নোহোৱাকৈ যিখিনি মই নাম লৈছো সেইখিনি কিন্তু প্ৰমাণ হৈ আছে আজিলৈকে। শেখৰৰ নাম মই প্ৰথমতে মই লৈছো, আল্টিমেটলি শেখৰ এৰেষ্ট হৈছে। আৰু মই আগতেও কৈছিলো যে জুবিনদাৰ আশে পাশে থকা মানুহ গোটেইখিনি মানুহে কিন্তু জুবিনদাক লুটি পুতি খাইছে। আৰু তাৰ প্ৰমাণ হিচাপে যি দুজন চিকিউৰিটি আছিলে, দেহৰক্ষী যি দুজন আছিলে, তেওঁলোকৰ একাউণ্টত কোটি কোটি টকা তেওঁলোকক অলৰেডি ছাছপেণ্ড কৰা হৈ গ'ল। মোৰ কথাখিনি প্ৰমাণ আছে নে নাই আপোনালোকে গম পালে। মই সেইটো কাৰণে কৈছো, লাগিলে যোনে কি নহওক, অখিল গগৈ ডাঙৰীয়া হওক বা কোনোবাই হওক, ঠিক আছে, আমি মন্তব্য দিয়াটো উচিত, কিন্তু অকণমান তথ্য ৰাখি পেলাই ক'ব লাগে। মইতো সাধাৰণ এজন মানে ধৰক ফেচবুকত ভিডিঅ' বনোৱা মানুহ, মোৰ ইমান ভেলু নাথাকে, কিন্তু অখিল গগৈ ডাঙৰীয়াজন বহুত ডাঙৰ ব্যক্তি। ক'ব গ'লে তেওঁ বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ। একচুৱেলি কয় নহয় আমি বোলে ইনফ্লুৱেঞ্চাৰ, আমি নহয়, আমি একো প্ৰভাৱ পেলাব নোৱাৰোঁ সমাজখনত, কিন্তু অখিল গগৈ ডাঙৰীয়া হওক এনেকুৱা ধৰণৰ মানুহে বহুত প্ৰভাৱ পেলায় সমাজত। গতিকে তেওঁলোকে কথা অকণমান পাতিলে তথ্যখিনি লগত ৰাখিব লাগিল, অকণমান ষ্টাডি কৰিব লাগে, বেছি টাইম নালাগে। তেওঁ যদি অকণমান যদি স্মাৰ্টনেছ যদি খটুৱাই নহয়, বেছি টাইম ষ্টাডি কৰিব নালাগে। আমি যে কওঁ ৰাজনীতি শব্দটো অসমীয়াত শুনিবলৈ ভাল লাগে দেই, সিমান বেয়া শব্দ নহয়, কিন্তু ইংলিছত যেতিয়া কৈ দিম নহয় পলিটিক্স, তেতিয়া আমাৰ এটা সদায় নিগেটিভ মাইণ্ড এটা আহে যে পলিটিক্স কৰি আছে। আচলতে মোৰ দৃষ্টিত মই এটা কথা কওঁ দেই, ৰাজনীতি হওক বা পলিটিক্স হওক, দুই ধৰণৰ আছে। এটা পজিটিভ পলিটিক্স, এটা নিগেটিভ পলিটিক্স। যিখিনি মানুহে ৰাজনীতিৰ লগত জড়িত তেওঁলোকে সদায় ৰাজনীতিও কৰিব। কোনোবা এজন মানুহে যদি চাকৰি কৰে নহয়, তেওঁ চাকৰিও কৰিব। কোনোবা এজন বিজনেছমেন যদি হয়, তেওঁ বিজনেছ কৰিব। গতিকে পলিটিচিয়ানখিনি পলিটিক্সে কৰিব। কিন্তু কথাটো হ'ল, পলিটিক্স মানে কি অকল কি বেয়া শব্দই বুজায় নেকি? আমাৰ এটা ভুল ধাৰণা আছে। পলিটিক্স দুই ধৰণৰ আছে। এতিয়া চাওক, জুবিনদাক ন্যায় দিয়াৰ ক্ষেত্ৰত মই এটা কথা কওঁ, ইয়াতে পলিটিক্স হৈ আছে, ন' ডাউট। ন্যায় দিব লাগে কৈ আছো, ন' ডাউট ন্যায় দিব লাগে, চবে বিচাৰে। ন্যায় মানে কি? প্ৰথম কথাটো হ'ল, তাতে সেই ঘটনাটো জুবিনদাৰ মৃত্যু কেনেকৈ হৈছিলে সেই ঘটনাটো মানুহে জানিব বিচাৰে। বহুত মানুহে ডাউট কৰিছে যে তেওঁক ষড়যন্ত্ৰ কৰি মৃত্যুৰ মুখত ঠেলি দিয়া হৈছে বা তেওঁক তেনেকৈ হত্যা কৰা হৈছে বুলি মানুহে কৈ আছে। প্ৰথম কথাটো হ'ল, আমি খবৰটো জানিব লাগে যে তেওঁ একচুৱেলি হত্যা হৈছিল নে নাই। এতিয়া যদি হত্যা হৈছে, তেতিয়াহ'লে তেওঁলোকক শাস্তি দিব লাগে, আমি সেইটোৱে জানো, আমি যে ন্যায় দিব লাগে। এতিয়া কথাটো হ'ল, আজিৰ দিনটো যদি সঁচাকৈ যদি অন্যায় হৈছে, ন্যায় কোনে দিব? বা সেই অপৰাধীখিনিক শাস্তি দিব লাগিলে চৰকাৰে দিব লাগিব, প্ৰশাসনে দিব লাগিব, CID হওক, হাবি জাবি যোনে কৰি আছে আৰু তেওঁলোকে কৰিব লাগিব এইখিনি কাম। এতিয়া তেওঁলোকে আল্টিমেটলি চৰকাৰৰ আণ্ডাৰত কাম কৰি আছে। এতিয়া কথাটো হ'ল, ন্যায় দিলে চৰকাৰৰ লাভ নে লছ? যদি ন্যায় দিয়ে তেতিয়াহে মানুহে ভাল পাব। আৰু পলিটিকেল পাৰ্টি, ৰানিং চৰকাৰ হওক বা অপজিশ্যন হওক,
তেওঁলোকে সদায় পাব্লিকৰ মনটো মানে জিকাৰ কাৰণে পাব্লিকৰ মন জয় কৰাৰ কাৰণে সদায় মাথা মাৰে যেনেকৈ কি নহওক যে পাব্লিকৰ আমি মন জয় কৰিব লাগে কাৰণ পাব্লিকে মেইন কাৰণ পাব্লিকে আমাক নেক্সট টাইম ভোট দিব গতিকে ন্যায় দিয়াৰ ক্ষেত্ৰত কোনে ইচ্ছা কৰিব নিশ্চয় বিজেপিয়ে ইচ্ছা কৰিব কাৰণ যিহেতু বিজেপি এতিয়া আসনত আছে নিজৰ হেৰি কৰি চালে হ'ল চিন্তা কৰি চালে হ'ল কিন্তু যদি ন্যায় যদি দিব নোৱাৰে এই চৰকাৰখনে কোনে বেছি খুচ হ'ব কোন বেছি সুখী হ'ব কওকচোন যিমানবিলাক অপজিশ্যন আছে ৰাইজৰ দল এই অসম জাতীয় পৰিষদ এই কংগ্ৰেছ এই UDF ভাবি যাবি যত যিমান আছে সবে কিন্তু খুচ হ'ব তেওঁলোকে চিঞৰিছে নো ডাউট জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক ন্যায় লাগে জুবিন গাৰ্গক ন্যায় লাগে সেইটো মুখত কৈছে তেওঁলোকে বুজি পাইছে যে ৰাইজে যিহেতু ন্যায় বিচাৰিছে গতিকে আমিও ন্যায় বিচাৰা বুলি কওঁ কিন্তু তেওঁলোকে ন্যায় নিদিলে ভাল পায় কাৰণ তেওঁলোকৰ ৰাজনৈতিক মুনাফা হ'ব তেওঁলোকে প্ৰফিটত থাকিব পাব্লিকে ৰানিং চৰকাৰৰ এগেইনষ্টত যাব সেইকাৰণে তেওঁলোকে ন্যায় নোপোৱাটো বিচাৰে একদম অপ্ৰিয় হলে সঁচা কথা সব যিমানখিনি পলিটিকেল পাৰ্টি আছে অপজিশ্যনৰ কথা কৈছো তেওঁলোকৰ লিডাৰবিলাকো যিখিনি কৈছে যে ন্যায় দিব লাগে নো ডাউট জুবিন দাক তেওঁলোকে ভাল পায় পাৰ্চনেলি বা তেওঁলোকে দুখো কৰিছে নো ডাউট গান তেওঁলোকে জুবিন দাৰে শুনিছে কিন্তু ৰাজনৈতিকভাৱে যদি তেওঁলোকে চিন্তা কৰে নহয় তেওঁলোকে ন্যায় নোপোৱাটো বিচাৰে তেতিয়াহে অসমৰ ৰাইজে নেক্সট টাইম তেওঁলোকক ভোট দিব এখন চৰকাৰক বেয়া পাব গতিকে একদম কথাবিলাক চিধা সেইকাৰণে ৰাজনীতি হোৱা বুলি যিবিলাক কয় বা বেয়া পলিটিক্স যিটো হোৱা বুলি কয় নহয় সেইটো কিন্তু কিছুমানে এইটো নেৰেটিভ সজাই আছে মোৰ দৃষ্টিত কৈছো আৰু মই ইমান ডাঙৰ মানুহ নহয় মোৰ কথা যে একেবাৰে 100% মিলিব কিন্তু কথাবোৰ তেনেকুৱা ন্যায় নোপোৱাটো তেওঁলোকে বিচাৰে যিখিনি অপজিশ্যনত আছে তেওঁলোকে আশা কৰি আছে যে কেনেকৈ চৰকাৰ ফেইল হয় মানে ন্যায় দিয়াত তেওঁলোকে সেইটো মাথা মাৰি আছে কাৰণ তেতিয়া মানুহে ৰাইজে মামাক গালি দিব এই মামাই অমুক কৰিল মামা কংস মামা আমুক তামুক মামাৰ বদনাম কৰাৰ কাৰণে মাথা মাৰিব কথাবিলাক তেনেকুৱা গতিকে এইটো ক্ষেত্ৰত যিটো কৈছে নহয় অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত এইটো মই সিমান হেৰি নকৰো আগতে কৈছো যে অপোজ কৰিব লাগে যে তথ্যৰ ভিতৰত অপোজ কৰিব লাগে আৰু এইবিলাক বস্তু আমি আগতে খুচৰিছো যে তাতে কি ফেশ্বন শ্ব' হ'ব ওলাইছিলে কোন কোন আছিলে এইবিলাক সেই মডেলবিলাকৰ প্ৰফাইল খুচৰি মই চাইছিলো ইভেন এতিয়া নামবিলাক পাহৰিছো আৰু সেইখিনি মানে গোটেই গমেই পাওঁ যে তাতে ফেশ্বন শ্ব' হোৱাই নাছিলে আৰু যদি হলেও হয় তেতিয়াহ'লে এই ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী তাতে নাছিলে কাৰণ সেইবিলাক কোম্পানী যেতিয়া স্পন্সৰ কৰে নহয় তাতে লগ'বিলাক থাকে এখন বেনাৰত সৰু সৰুকে লগ'বিলাক থাকে এইটো একদম সাধাৰণ জ্ঞান চবেই জানে তাতে যিহেতু নাই আৰু ইমান মাথা মাৰি কি আছে তাতে চিঞৰ বাখৰ কৰি কি লাভ আছে আচলতে কি জানে এই যে মানুহ যে কয় পলিটিক্সৰ কথাটো পলিটিক্স নকৰিবা পলিটিক্স নকৰিলে হয় যদি আমি মানুহবিলাক যদি পলিটিকেল নহলো হয় আমি মানুহবিলাক বেছি পলিটিকেল কথাই কথাই আমি এটা পলিটিক্সটো হানি দিম কিবা এটা কৰিছে চৰকাৰ অমুক কিবা এটা কৰিছে চৰকাৰ অমুক আমাৰ মেণ্টেলিটি পটককে আমাৰ মানে খালি অকল পলিটিক্সটো টানি আনো একচুৱেলি আমি পলিটিকেল হয় একচুৱেলি ৰাজনীতি কৰো আমি কিন্তু আমি গমেই নাপাওঁ যে আমিহে একচুৱেলি ৰাজনীতি কৰি আছো আমি যে ফেচবুকত যে কমেণ্টবিলাক দি থাকো যে আমুকত ইলেকশ্যনৰ কথা আনো কিবা মুখ্যমন্ত্ৰীৰ কথা আনো কবাৰ গৌৰৱ গগৈৰ কথা আনো কবাৰ অখিল গগৈৰ কথা আনো একচুৱেলি আমি পলিটিক্স কৰো আৰু আমাৰ সেই কমেণ্টবিলাক দেখি বা আমাৰ ৰাইজৰ মানুহবিলাকৰ চিন্তাধাৰা দেখি পেলাই তেওঁলোকেও কিবা কিবি কমেণ্ট কৰি থাকে ৰাজনীতিৰ কমেণ্ট কৰি থাকে একচুৱেলি আমিও কম নহয় এইটো ক্ষেত্ৰত আমাৰ ভুল আছে আমি বেছি ইনফ্লুৱেঞ্চ পলিটিকেলি মানুহবিলাক মই ৰাজনীতি কৰা মানুহে নহয় মোৰ মনৰ কথা কৈছো গতিকে সেইটো আৰু কি আৰু সময়ে সময়ে কিছুমান কথা আহে দেই আমি মানুহবিলাকো এই কয় নহয় ঢৌ যোনফালে থাকে সেইফালে তাৰমানে আমাৰ কথাবিলাক গুচি যায় মানে আমাৰ চিন্তাধাৰাবিলাক সেইফালে যায় আমাৰ ইমোশ্যনবিলাক সেইফালে যায় আমাৰ নিজৰ স্থিতি নাথাকে মানুহবিলাকৰ লাগিলে সাধাৰণ আমি মানুহে হওক বা কোনোবা ৰাজনীতি কৰা মানুহে হওক চবৰে সমস্যাটো হৈছে সেইটো এতিয়া তাৰমানে চবে মানে ৰাজনীতি লগে লগে আমি ডিচিশ্যন লৈ ললো যে মামা হাৰিব তাৰমানে কি আমি লগে লগে পলিটিকেল মাইণ্ড আমি ভাবি লৈছো তাৰমানে কিবা ইলেকশ্যন মামা হাৰিব কিবা হাৰিব তাৰমানে এইবিলাক আমি বেছি পলিটিকেল মানুহবিলাক আমি বেছি ৰাজনীতি কৰো দেই একদম সঁচা কথা কিন্তু চবে ৰাজনীতি কৰে ভাই মানুহবিলাকে কৰিবই গতিকে আমি কিয় কৰো আমি ৰাইজ কিয় আমি বিচলিত হওঁ আমি হোৱাটো উচিত নহয় চব মানে মানুহবিলাকৰ এটাই ধান্দা গো উইথ দ্য ফ্লো ঢৌ যোনফালে আছে বলা আমিও সেইফালে যাওঁ ক্ৰাউড যোনফালে আছে বলা আমিও সেইফালে যাওঁ এই ৰাজনীতি কৰা মানুহবিলাকৰো সেই সেম কাহিনী অখিল গগৈ ডাঙৰীয়াও এটা সময়ত বহুত ডাঙৰকে হেৰি কৰিছিলে এই জুবিন দা মাইকী মানুহক কিবা মহিলাক কিবা সন্মান দিব নাজানে কিবা দিব নাজানে আজি কিন্তু দুখ কৰিছে তেওঁলোকে যেতিয়াই যি পৰিস্থিতি দেখে নহয় চিঞৰ বাখৰ কৰে গতিকে সেইকাৰণে এইবিলাকে কয় বেয়া ৰাজনীতি কলে এটা পইণ্টতে ক'ব লাগে বোলে ছাপোৰ্ট কৰা যদি কৰ আৰু মানুহজনক যদি চিনি পাইছা সেই হিচাপে জাজমেণ্ট দি সদায় চেঞ্জ হ'ব নালাগে জাজমেণ্ট আজি অপজিশ্যনে যেতিয়া এটা কিবা কুৱেশ্যন কৰিব তো ৰানিং চৰকাৰৰ মানুহবিলাকেতো এনচাৰ দিবই না সেনেকে পলিটিক্সটো ক্ৰিয়েট হৈ যায় একচুৱেলি ইয়াতে অকল মানে এটা দলক হেৰি কৰি লাভ নাই তাৰমানে কি হৈ জানে কিবা এটা যেতিয়া কথা কয় নহয় চবৰ ক্ষেত্ৰতে আমাৰ মুখ্যমন্ত্ৰী হওক বা বেলেগ মানুহৰ ক্ষেত্ৰত হওক বা কোনোবা এজন যদি প্ৰভাৱশালী ব্যক্তিয়ে যদি কিবা এটা ভাষণ দিয়ে নহয় এই ভাষণটোৰ পৰা এটা লাইন কাটিব মাত্ৰ কাটি পেলাই এখন ফটো বনাই পেলাই নিউজবিলাকে ফটো দিয়ে
তাৰপিছত আমি মানুহবিলাকে হাঁহো বোলে কিনো ক'লে একচুৱেলি আমি গোটেই ভাষণটো যদি শুনো নহয় তেতিয়াহ'লে আমি তাৰে গোটেই সাৰমৰ্মখিনি বুজি পাম এই নিউজবিলাকে এটা লাইন যে দিয়ে নহয় বেলেগ নেৰেটিভ হৈ যায় গতিকে সেইটো বস্তু আমি গোটেই ভাষণটো চাব লাগিব তাৰপিছতে আমি তাৰ ওপৰত মন্তব্য দিয়াটো উচিত একচুৱেলি কি জানেনে এই যে নিউজবিলাকে যে অকল এটা যে ফটো দিয়ে গম পায় নে তাৰ কাৰণটো আপোনালোকে জানে নে নাই এনেকুৱা এটা লাইন এটা কৈ দিব আমি তলত হাঁহা ৰিয়েক্ট দিলোঁ কিবা দিলোঁ হাঁহিলোঁ কেতিয়াবা মুখ্যমন্ত্ৰী এটা লাইন কৈ দিলে কেতিয়াবা আমুক কেতিয়াবা পলিটিচিয়ানৰ কথা ক'লে কেতিয়াবা কাৰোবাৰ কথা ক'লে মাত্ৰ এটা লাইন দিয়ে গোটেই ভাষণ চাখনবিলাক নিদিয়ে কাৰণটো হ'ল সংবাদ মাধ্যমৰ এই যে পোষ্টবিলাক দি থাকে তাৰ পৰা ৰেভিনিউ আহে পইচা আহে আৰু আজিকালি ফটোৰ পৰা পইচা আহে ফটোৰ পৰা বেছি ৰেভিনিউ আহে সেইকাৰণে তেওঁলোকে নিউজ এটা ফটো বনাই দিয়ে আৰু ফটোটো বেছি এট্ৰেক্টিভ কৰাৰ কাৰণে মানে অকণমান সমালোচনাৰ মাজত যাতে আহে সেইকাৰণে এনেকুৱা ধৰণৰ এটা শ্বৰ্টকে এটা মন্তব্য থাকে কিন্তু এণ্টায়াৰ সেই ভাষণখিনি কথাখিনি কিন্তু তাতে নাথাকে তাৰপিছত তলত সৰুকে লিখা থাকিব যে সবিশেষ কমেণ্টত বুলি থাকিব তাৰপিছত আমি কমেণ্টত গৈ পেলাই সেই লিংকটো খুচৰিলোঁ তাৰমানে ফটোখনৰ এনগেজমেণ্ট বাঢ়ি গ'ল ডাইৰেক্ট যদি আমি স্ক্ৰল কৰি থাকোঁ নহয় তেতিয়া এনগেজমেণ্টত হিচাপত নাহে যদি ফটোখনত ক্লিক কৰোঁ আৰু যদি কমেণ্টত ক্লিক কৰোঁ নহয় তেতিয়া এনগেজমেণ্টত হিচাপত আহে আৰু এনগেজমেণ্ট যেতিয়াই বাঢ়ে তেতিয়াহ'লে ৰেভিনিউ বেছি বাঢ়ে সেই কথাটো আমি জনা দৰকাৰ সেইকাৰণে নিউজ চেনেলবিলাকে এখন ফটো লগাই দিয়ে শ্যাম কানু মহন্তই আমুক বুলি ক'লে কিবা বুলি ক'লে এনেকুৱা এটা লাইন কৈ দিব তাৰমানে আমি হয় শ্যাম কানু মহন্তক খং কৰিম নহ'লে শ্যাম কানু মহন্তক লৈ আমি হাঁহিম এনেকুৱা ধৰণৰ কথা গতিকে তাক লৈ আমি জাজমেণ্ট কৰাটো উচিত নহয় বা আমি মন্তব্য দিয়াটো উচিত নহয় আমি গোটেই বস্তুটো একচুৱেলি চালি জাৰি চাব লাগে গোটেই ভাষণখিনি চাব লাগে যে একচুৱেলি কি কৈছিল আপোনালোকে এতিয়া অলপ সময় পিছত গালি পাব এই ৰাজনীতিৰে কথা পাতি থাকে আমি কি ভাবিছোঁ জানে আমি ভাবিছোঁ যে তেওঁক মাৰ্ডাৰ কৰা হৈছে প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে গতিকে প্লেনিং কৰি যদি মাৰ্ডাৰ কৰা হয় নহয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতত থকা মানুহবিলাকক এৰেষ্ট কৰিব লাগিব এতিয়া ইয়াতত থকা মানুহ যিখিনি আছিলে সিদ্ধাৰ্থ শৰ্মা হওক শেখৰ হওক অমৃত প্ৰভা এইবিলাকো কিন্তু এৰেষ্ট কৰা হৈছে এতিয়া বাকী যিখিনি মানুহ আছিল তেওঁলোককো অলৰেডি ইনভেষ্টিগেশ্যনত মাতিছে বা আহিছে এজনটো আহিছে বাকীখিনিক নোটিছ দিয়া হৈছে যে তাৰ ভিতৰত জোৰ জবস্তি হয়তো লৈ আনিব নোৱাৰিব পাৰে কাৰণ তেওঁলোক বিদেশত থাকে তেওঁলোকৰ আজিকালি তাৰে নাগৰিক গতিকে তাত ক'ত কি নিয়ম আছে সেই নিয়মৰ ভিত্তিতহে CID কাম কৰিব পাৰিব ন' ডাউট আমি আৱেগৰ বশৱৰ্তী হৈ পেলাই আমি কৈ আছোঁ যে তদন্ত হোৱা নাই হৈ আছে অলপ অলপকৈ হৈ আছে আপোনালোকে অকণমান ধৈৰ্য ধৰক চাওক যিজন মানুহ সন্দীপন গাৰ্গ জুবিনদাৰ মানে ভায়েক বুলি কয় ভায়েকটো নহয় মানে 100% মানে ব্লাডৰ ৰিলেশ্যন নাই মই যিমানখিনি জানো কাৰণ জুবিনদা মই ওচৰৰ পৰা পাইছোঁতো সন্দীপন গাৰ্গ বোলা মানুহজনৰ মই নামেই শুনা নাছিলোঁ হয়তো তেওঁলোক কিবা বংশ কিবা হয়তো কাজিন চাজিন কিবা হ'ব পাৰে আৰু সি জুবিনদাটোৰ ঘৰতো আছিলে এইকেইদিন ঠকুৱাৰ পিছত তেওঁ আহিছেও লগত তেতিয়ালৈ কিন্তু CID এৰেষ্ট কৰা নাছিলে আদ্যশ্ৰাদ্ধ হৈ গ'ল তেতিয়ালৈ কিন্তু এৰেষ্ট কৰা নাই তাৰপিছত তেওঁক CID মাতিলে জেৰা কৰিলে তাৰপিছতো কিন্তু এৰেষ্ট কৰা নাছিলে তাৰপিছত যেতিয়া 2-3 দিনমান যেতিয়া আকৌ যেতিয়া জেৰা কৰিলে তেওঁক যেতিয়া কথা সুধিলে তাতে হয়তো কিবা নহয় কিবা এটা ক্লু পাইছে আৰু ক্লু পাইছে কাৰণে আজি তেওঁক এৰেষ্ট কৰিলে আৰু তেওঁৰ চাকৰিও গ'ল সেইকাৰণে তাৰমানে কি জানে CID যি ধৰণে কাম কৰি আছে অকণমান আমি ধৈৰ্য ধৰাটো দৰকাৰ কাৰণ চাওক আমাৰ মাথা আৰু CIDৰ মাথা বেলেগ CIDৰ ফৰ্মুলাই বেলেগ আপুনি ভাবি পাব কিডালনো কৰি আছে দেখোন মিস্ত্ৰীকো মাতি আছে আমুককো মাতিছে তামুককো মাতি আছে জুবিন গাৰ্গৰ ঘৰত ভাত ৰান্ধি থকা দেখোন ৰান্ধনীজনকো মাতি আছে কথা আছে তাতে তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰা যিটো প্ৰচেছ যিটো ফৰ্মুলা সেইটো আমাৰ মাথাৰ নিচিনা নহয় আপুনি বা মই যদি CIDত কাম কৰিলোঁ হয় বা CBIত কাম কৰিলোঁ আমি হয়তো বুজি পালোঁ হয় তেওঁলোকৰ এটা ছিষ্টেম আছে এটা প্ৰচিডিঅ'ৰ আছে সেই ভিত্তিতে কামবিলাক কৰি আছে ন' ডাউট লেটটো হৈছে কিন্তু লেট হ'লেও মানে অকণমান আমি ধৈৰ্য ধৰাটো দৰকাৰ কি ধৰণে কৰে চাওঁ সময় আছে নহয় ঢেৰ সময় আছে পাৱাৰফুল শব্দটো বেলেগ হয় এখন দেশ পাৱাৰফুল মানে কি হয় জানেনে ইকনমিকেলি যোনে ধনী হয় সেইখনো পাৱাৰফুল দেশ বুলি কয় বা অস্ত্ৰ শস্ত্ৰইদি প্ৰতিৰক্ষাৰ কাৰণে যিমানখিনি অস্ত্ৰ শস্ত্ৰ থাকে মিছাইল চিছাইল থাকে বা পাৰমাণৱিক বোমা চমা থাকে সেইখনো পাৱাৰফুল দেশ বুলি কোৱা হয় সেই বুলি কোনোবা দেশৰ পৰা মানুহ এটা টানি আনাটো পাৱাৰফুল নকয় সেইটো যিমান কি পাৱাৰফুল নহওক আমেৰিকাও ইয়াৰ পৰা ইণ্ডিয়াৰ পৰা মানুহ এটা সেনেকৈ নিব নোৱাৰে লাগিলে আমেৰিকান এজন যদি ইয়াত যদি ইণ্ডিয়ান চিটিজেনশ্বিপ যদি লৈছে কিবাকে যদি পাইছে তেওঁক কিন্তু জোৰ জবস্তি নিব নোৱাৰে তাত প্ৰচিডিঅ'ৰ আছে নিয়াৰ গতিকে সেইখিনি কথাটো আমি জনা উচিত বিজেপিৰ কাৰণে কি কম কোৱাচোন গালি পাৰিলে কি হ'ব তেওঁলোকৰ হাতত পাৱাৰ আছে মই যদি অত্যন্ত যদি অসভ্যালি কৰোঁ মোক এইটো উঠাই লৈ যাব পাৰে বহাই লৈ দিব যেনেকৈ কেইজন মানুহক যেনেকৈ নিছে কাৰণ হয়তো মোৰ বেছি যদি উদ্ভণ্ডালি কৰা যদি কথা যদি পাতোঁ তেতিয়াহ'লে মোক যিখিনি মানুহে ফ'ল' কৰে 2-এজন মানুহতো ফ'ল' কৰে না সেইকেইজন মানুহ হয়তো অকণমান এগ্ৰেছিভ হ'ব তাৰপিছত তেওঁলোকেও বেয়া ডিচিশ্যন ল'ব কাৰোবাৰ ওপৰত হাত উঠাব ক'ৰবাত কিবা গণ্ডগোল কৰিব উৎপাত কৰিব গতিকে যিহেতু মোৰ 2জন হ'লেও যদি ফলোৱাৰ আছে আপোনালোকেতো জানে 2জনমান হ'লেও মোৰ ফলোৱাৰ আছে যিখিনি মানুহ মোক অত্যন্ত মৰম কৰে কাৰণ মইতো গম পাওঁ মই বাহিৰত ওলাই গ'লে যেনেকৈ মোক ধৰক মানুহে ধৰে বা ফটো উঠে নিশ্চয় তেওঁলোকে মোক মৰম কৰে ফলোৱাৰ নহ'লেও মোক মৰম কৰিছে দাদা হিচাপে বা ভাইটি হিচাপে গতিকে মই যদি কিবা এটা বেয়া মন্তব্য দিওঁ নহওঁ বা উচতনিমূলক যদি মন্তব্য দিওঁ নহয় তেতিয়াহ'লে সমাজখনত বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে সেইকাৰণে মই বেয়া মন্তব্য নিদিওঁ আৰু মই বেয়া মন্তব্য
নিদিয়া বা উচতনিমূলক মন্তব্য নিদিয়া মানে এনেকুৱা নহয় যে মই চৰকাৰক ছাপোৰ্ট কৰিছোঁ ব্লাইণ্ডলি। ন' ডাউট চৰকাৰক আমি ছাপোৰ্ট কৰিছোঁ, আপোনালোকেও চৰকাৰক ছাপোৰ্ট কৰিছে। চৰকাৰক ছাপোৰ্ট কৰিছে কাৰণে আজি বিজেপি চৰকাৰ আহিছে, কিন্তু ব্লাইণ্ডলি নহয়, ব্লাইণ্ডলি কোনেও কৰা নাই। তেওঁলোকে কিবা কৰিছে, কিবা ভাল দেখিছোঁ, আমি ভোট দিছোঁ, তেওঁ চৰকাৰ আহিছে। এতিয়া কথাটো হ'ল আমি ভাল দিশত যদি প্ৰশংসা কৰোঁ নহয় তেওঁলোকে ভাল কাম কৰিব, কিন্তু এনি টাইম যদি গালি দি থাকে না হয় তেতিয়াহ'লে তেওঁলোকে উল্টাই কৰিব। মই দেখোন ক'লোঁ, মোক বহুত মানুহে কমেণ্ট কৰিছে এইটো দা আপোনাৰ ভিডিঅ' চাই ভাল লাগে, আপোনাক মই বহুত দিনৰ পৰা ফ'ল' কৰোঁ, আপোনাক এবাৰ লগ পাব লাগে। তাৰমানে কি মোক এপ্ৰিচিয়েট কৰি আছে, মোক প্ৰশংসা কৰি আছে। মোক যিমানে প্ৰশংসা কৰিব মই সিমানে ভাল কামে কৰি যাম। মোক যদি উল্টা গালি দিয়ে মই আপোনাক গালি দিম, আৰু যদি মোৰ ক্ষমতা আছে মই আপোনাৰ ওপৰত একশ্যন ল'ম। কথাটো সেইটোৱে। বহুত মানুহ একচুৱেলি কি জানেনে, অসমীয়া নামত অসমীয়া, নিজকে অসমীয়া বুলি কয়, নামতহে কয়। অসমীয়াক যদি ভাল পালে হয় নহয় অসমতে কাম কৰি থাকিলে হয়। জুবিন দাইতো বম্বেত কিমান চান্স পালে, তেওঁতো বম্বেততো যোৱা নাই। মই সেইদিনাখন এটা ভিডিঅ' আপলোড দিছোঁ, অলমষ্ট 68টা গান, মানে কিমান কাম কৰিছে বম্বেত, আৰু তেনেকুৱা ঢেৰ কাম কৰিব পাৰিলে হয়। কিন্তু তেওঁ অসমক ভাল পায়, অসমীয়া ৰাইজৰ মাজত থাকি ভাল পায়, এখন নিজকে তেওঁ ৰাজ্য বুলি ভাবে, ৰজাৰ নিচিনা থাকিব বিচাৰে। আল্টিমেটলি মৰম আছিল অসমৰ প্ৰতি, সেইকাৰণে তেওঁ অসমতে আছিলে। এতিয়া ছিংগাপুৰত থকা যিখিনি মানুহ তেওঁলোকে কি ধৰণে থাকে ভাবকচোন। নিজৰ ঘৰ, নিজৰ মাটি য'ত তেওঁলোকে ডাঙৰ দীঘল হৈছে, ক'ব গ'লে ইয়াৰ মাটিৰ গোন্ধে বেলেগ, তেওঁলোকে কেনেকে বিদেশত থাকে সেইবিলাক মানুহ অলপ বেলেগ ধৰণৰ মানুহ। গতিকে সেইখিনি মানুহ অভিয়াছলি নাহিবও পাৰে। তেওঁলোকে অকল অসমৰ জুবিন গাৰ্গ বুলি নহয়, যিকোনো অসমীয়াৰ বিপদত হয়তো তেওঁলোক নাহিবও পাৰে। তেওঁলোকে হয়তো সিমানখিনি দুখ পোৱা নাই, তেওঁলোক বেছি প্ৰফেচনেল মানে। সিদিনা কিন্তু জুবিনদাৰ লগত ইয়াতত পাৰ্টি কৰিব গৈছিলে, কাৰণ তেওঁলোকক পাৰ্টি লাগে। কাৰ লগত কৰিছোঁ? জুবিন গাৰ্গৰ লগত কৰিছোঁ, মানে লেভেল দেখাব লাগে। তাৰমানে আবে জুবিনৰ লগত যাম, জুবিনৰ লগত মদ খাম, জুবিনৰ লগত সাঁতুৰিব যাম, জুবিনৰ লগত পাৰ্টি কৰিব যাম, সেইটো মানে দেখাবৰ কাৰণে গৈছে। ইণ্টাৰেষ্টিং কথা কিন্তু ছিংগাপুৰৰ এজন মানে প্ৰবাসী অসমীয়া কিন্তু সেই পানীত নামা নাই, কিন্তু চবে কিন্তু ওপৰৰ পৰা চাই আছে। বাকী আমাৰ কেইটা নামিছে, শেখৰ হওক, সিদ্ধাৰ্থ বা জুবিন দা, সিহঁতক নামিব দিছে, সিহঁতক কিন্তু এজনো কিন্তু নামা নাই। দুটামান ভাল খবৰ, শ্যামকানু মহন্তৰ এণ্টায়াৰ ফেমিলি হেনো গোসাঁই সমাজে বহিষ্কাৰ কৰিছে, সেইটো ভাল লাগিছে আৰু শুনি। জাষ্টিচ বুলি ক'লে কিন্তু এইটোও এটা কিন্তু মানে গোসাঁই সমাজ যে তেওঁলোকক যে বহিষ্কাৰ যে কৰিছে তেওঁলোকৰ সমাজৰ পৰা, সেইটো আমাৰ কাৰণে ভাল খবৰ। বিৰাট ভাল পাইছোঁ আজি। বেছিভাগ অসমীয়া চিনেমাৰ ক্ষেত্ৰত মই মাজে মাজে ক্ৰিটিচাইজ কৰোঁ, আৰু ধৰক সস্তীয়া টাইপত চিনেমাবিলাক বনায় আৰু কণ্টেণ্টবিলাকো সিমান জোৰ নাথাকে। ক'ব গ'লে লাষ্ট টাইম জুবিনদাৰ যিকেইখন চিনেমা আছিলে তেওঁ বনোৱা চিনেমা কেইখন, মিছন চাইনা হওক বা কাঞ্চনজংঘা, এইবিলাক চিনেমা মই নিজে গৈ চাইছিলোঁ বা মই ফেমিলিকো লৈ গৈছিলোঁ, আৰু কেইখনমান পিছত চাইছোঁ বাৰু। কিন্তু তাৰপিছত কিছুমান চিনেমা আৰু এনেকুৱা কিছুমান চিনেমা বনায় অসমত, ক'ব গ'লে কণ্টেণ্ট বুলিবলৈ একো নাই, ষ্টৰি বুলি ক'লে একো নাই, খালি দুটামান জুবিনদাৰ গান ইউজ কৰিব বা কেতিয়াবা হয়তো দুই এটা কেমিঅ' ৰোল দি দিয়ে জুবিনদাক, অকমান উলিয়াই দিয়ে, আৰু মানে জুবিনদাক একচুৱেলি ইউজ কৰে তেওঁলোকে। এইবাৰ কিন্তু সেইটো মই নকৰোঁ দেই, একদম খোলা কথা কৈছোঁ। কোনোবাই মোক গালি পাৰে কিবা পাৰে মোৰ মতলব নাই। মই কিন্তু এই চিনেমাখনৰ কাৰণে সকলোকে আহ্বান জনাম, আৰু মই নিজে এই চিনেমাখনৰ কাৰণে উঠি পৰি লাগিম, আপোনালোকক কথা দিলোঁ। কাৰণটো হ'ল প্ৰমোটো যেতিয়া ৰিলিজ হৈছিলে নহয় মোৰ মন গানটোৰ, তাতে এই শেখৰ গোস্বামীৰ মুখখন দেখি মোৰ খং উঠি আছিলে। মই ভাবিছিলোঁ এই চিনেমাখন কেনেকে চাব যাম, চাবতো যাম কিন্তু চেণ্ডেল নহ'লে জোতা কিন্তু সেই হলৰ স্ক্ৰীণত কিন্তু মাৰা যাব সিহঁতক দেখা পালে। আৰু বহুত মানুহে তেনেকে কমেণ্টো কৰিছে, মানে নাচাওঁ বুলি বা ইহঁতক গুচাই দিব লাগে বুলি। ডাইৰেক্টৰেতো কৈ দিলে যে তেওঁলোকক দেখুওৱা নহ'ব, বা সেইটো কিবা হয়তো মৰ্ফ কৰিব ইমেজটো বা মুখখন বা ব্লাৰ কৰি দিব, নাজানো কেনেকে কি কৰে, কিন্তু তেওঁলোকক নেদেখুৱাটো সেইটো অলৰেডি তেওঁলোকে ডিক্লেৰেশ্যন দি দিলে ৰাজেশ ভূঞা দাই। সেইটো এটা ভাল খবৰ। একচুৱেলি যিহেতু আমি গোটেই মানুহবিলাক ইম'চনেল হৈ আছোঁ, আৰু জুবিন দাক লৈ যিহেতু চবৰ কিবা এটা বেলেগ এটা হেৰি এটা হৈ আছে, তাতে যদি আৰু সেইকেইজন যিকেইজন মানুহ মৃত্যুৰ লগত ক'ব গ'লে জড়িত, যেনেকে কি নহওক, প্ৰত্যক্ষভাৱে বুলি মই কোৱা নাই, পৰোক্ষভাৱে হ'লেও সেই মানুহকেইজন কিন্তু জড়িত, সেই নেগলিজেঞ্চিৰ কাৰণে হওক বা কিবাৰ কাৰণে হওক, সেইকেইজন মানুহ তাতে কিন্তু জড়িত আছে। সেইকেইজন মানুহ কিন্তু সেই চিনেমাখনত আমি চাব নোৱাৰোঁ, অভিয়াছলি চেণ্ডেল মাৰা যাব। গতিকে সেইকেইজনক যে গুচাই দিছে সেইটো ভাল লাগিছে, সেইটো মই বিৰাট ভাল পাইছোঁ। যিখন চিনেমা এইখন সম্পূৰ্ণ জুবিনদাৰ নিজৰ চিনেমা, গতিকে তেওঁ মৃত্যুৰ আগলৈকে 100% সময় দিছে বা 100% তেওঁ নিজকে মানে হেৰি কৰিছে। আৰু লাষ্ট যিখন চিনেমা চিকাৰ বা আগৰ যিকেইখন চিনেমা, সেইকেইখনৰ তুলনাত কিন্তু এই চিনেমাখন সম্পূৰ্ণ বেলেগ, আৰু এই চিনেমাখন ক'ব গ'লে চিৰিয়াছ চিনেমা। আৰু আপোনালোকে গমে পাইছে কিছুমান ডাইলগ হওক বা গান হওক জুবিনদাৰ লাইফৰ লগত মিলে, গতিকে অভিয়াছলি আমি চিনেমাখন চাব লাগিব আৰু চামেই বাৰু। মই ৰাজেশ ভূঞা দাদাক ফোন কৰিলোঁ, যিজন ডাইৰেক্টৰ, বোলো ৰাজেশ দা গানটোতো বহুত মানুহে আপলোড কৰিছে, মই বাৰু কৰা নাছিলোঁ কাৰণ পাইৰেচি কৰা টাইপ হৈ যায়, আৰু যিটো বস্তু জুবিন দাই বেয়া পাইছিলে, গতিকে মই এইটো আপলোড কৰিম নে নাই। তেখেতে ক'লে যে তুমি গোটেইটো আপলোড কৰিব নালাগে, তুমি লিংকটো দিয়া। প্ৰথমতে তেনেকে ক'লে, মই ক'লো যে লিংকটো দিলে মানুহে সিমান নাচাই বা শ্বেয়াৰ নকৰে, মই ভিডিঅ'টো অকণমান মই কাটি দি দিম, আৰু তাতে ফুল ভিডিঅ'টো ইউটিউবত আছে বুলি ক'ম, আৰু লগতে মই ইউটিউবৰ লিংকটো মই দি দিম। তেতিয়া ৰাজেশ দাই ক'লে ঠিক আছে তুমি এনেকে দি দিবা। অলৰেডিটো বহুত মানুহে চাইছে, তাৰ ভিতৰত আৰু মোৰ যিখিনি ধৰক পাৰ্মানেণ্ট যিখিনি ফলোৱাৰ বা মই বন্ধু বান্ধৱী, সেইখিনিয়ে যাতে মোৰ ৱালতো যাতে দেখা পায়, তেতিয়া কমচে মোৰ মনটো অকণমান শান্তি পাব যে গানটো মোৰ ৱালতো আছে দে, শ্বেয়াৰ কৰিছোঁ দে, গতিকে মই আপলোড কৰিম। এই শেখৰৰ মুখখন খালি মই কাটি দিম, কোনোবাই ভাল পায় বেয়া পাওক, তাতে মই কিবা ব্লাৰ কৰি দিম, কিবা এডিট কৰি পেলাই মই নোহোৱা কৰি দিম, মানে মোৰ হজম নহয় সেইজন মানুহ। মোৰতো আচৰিত লাগিছে, সেই সিদ্ধাৰ্থ শৰ্মাৰ আকৌ মেনেজাৰ আছে, মানে তেওঁৰ আণ্ডাৰত আকৌ মেনেজাৰ আছে কৃষাণুক মই আগতে চিনি পাইছিলোঁ, সি এনেই জুবিনদাৰ ক'ৰবাত শ্ব'টো হ'লে
মানে ফটো চটো মাৰিব যায় আৰু কিন্তু সেইজনে আকৌ সিদ্ধাৰ্থৰ আণ্ডাৰত মেনেজাৰ হৈছে তাৰপিছত মানে তাৰ 11খন নে কিমানখন গাড়ী ইনোভা মই শুনিছো কিমান দূৰ সঁচা নাজানো তাৰমানে কি ধৰণে তাহাঁতে বেপাৰ কৰিছে জুবিন দাক লৈ মানে আচৰিত মই আগতে কৈছো দেই সদায় কম মই এইটো কথা কৈয়ে থাকিম যিটো কোম্পানীৰ আণ্ডাৰত নৰ্থ ইষ্ট ফেষ্টিভেল হয় শ্যামকানু মহন্তৰ তাৰে ডাইৰেক্টৰ হয় আৰু সিমানে ঘনীয়েকজনীও তাৰে ডাইৰেক্টৰ হয় ঘনীয়েকজনীকো মোৰ মতে এৰেষ্ট কৰিব লাগে মই নিয়ম হিচাপত কৈছো নাজানো যিটো কোম্পানীৰ যদি শ্যামকানু মহন্তক এৰেষ্ট হৈছে ঘনীয়েকো এৰেষ্ট হ'ব লাগে সমানে তেওঁ ৰেছপনচিবল হয় এইটো ক্ষেত্ৰত মানুহজনীতো গমে পাইছে পাগলীয়ে নে কি নাজানো এই জুবিন দা ঢুকাই গৈছে ইমান এটা ডাঙৰ এটা ঘটনা হৈছে ইভেন তাৰ গিৰিয়েকো CIDৰ ভিতৰত আছে জেলত থকা বুলিও ক'লো তাই কিবা হাঁহি থাকে কিবা আচৰিত ধৰণৰ মাইকী মই বুজি নাপালো আৰু কেনেকে হাঁহিটো যে ওলাই মই বুজি নাপাওঁ আৰু ইভেন শ্যামকানু মহন্ত সেই যেতিয়া প্ৰথম যেতিয়া ঢুকাই যোৱাৰ লগে লগে যিটো ভিডিঅ' আপলোড কৰিছিলে নিউজ চেনেলৰ মাধ্যমেদি ছিংগাপুৰত তাতো সি হাঁহিছে যে মানুহবিলাকে কিবা হাঁহি চম্পা নাকি নাজানো আৰু দুখ কি সুখ কি একো বুজি নাপায় ক'ত হাঁহিব লাগে ক'ত কান্দিব লাগে ক'ত দুখ কৰিব লাগে একো সিহঁতৰ ফিলিংছে নাই নেকি আচৰিত মানুহ এইবিলাক গতিকে কি ক'ম আৰু পডকাষ্ট বোলা বস্তুটো ৰেকৰ্ডেড বস্তু তাতে বহুত ধৰণৰ কথা চলে কেমেৰা মোৰ ফালে থাকিব ইফালে কেমেৰা সিফালে কেমেৰা সিহঁতে চব ৰেকৰ্ড কৰে দুইটাৰ ৰিয়েকশ্যন ৰেকৰ্ড কৰে দুইটাৰ কথা ৰেকৰ্ড কৰে গোটেই বস্তুটো ক'ব গ'লে স্ক্ৰিপ্টেড সম্পূৰ্ণ মানে ৰিয়েল নহয় আজি মই যিখিনি কথা পাতি আছো লাইভত এইখিনি সম্পূৰ্ণ ৰিয়েল ইয়াতে আৰু কোনো ৰেকৰ্ডেড কৰি মই এক্সট্ৰাকে এডিটিং কৰি কাট কৰি পেলাই একো নাই তাতে মই ভাল কৈছো যদিও এইটো ডাইৰেক্ট গৈ আছে কিবা বেয়াকে কৈছো যদিও ডাইৰেক্ট গৈ আছে মানে ক'ব গ'লে আনফিল্টাৰ্ড কয় নহয় কিছুমান পডকাষ্টত যে আনফিল্টাৰ্ড টক আনফিল্টাৰ্ড পডকাষ্ট একচুৱেলি সেইবিলাক আনফিল্টাৰ্ড নহয় একচুৱেলি ফিল্টাৰ্ড হয় এক্সট্ৰাকে ৰেকৰ্ড হয় বেছিভাগ পডকাষ্টতো এনেকুৱা কুৱেশ্যন বিলাক মানে আগতে আলোচনা কৰিছে মই এইটো সুধিম আৰু যিজনক সুধিব তেওঁ ভাবি লয় মই কি ক'ম মানে ইনষ্টেণ্টলি তাত কথা বতৰা নহয় বা এনচাৰ দিয়া দি নহয় কিন্তু আমি মানে বেলেগ বুলি বুজো আৰু সঁচা বুলি ভাবো ন' ডাউট মই পডকাষ্টত যাওঁ দেই মোকো কিছুমান মানুহে নিমন্ত্ৰণ দিয়ে সময় পালে যাওঁ বা তেওঁলোকে যদি মোক যদি ৰেছপেক্ট দিয়ে বা সন্মান সহকাৰে যদি মাতে অভিয়াছলি যাব লাগিব গতিকে আইচেংফাৰ পডকাষ্টত হেৰি যে গৈছিলে শেখৰ তাতে সেইবিলাক আৰু কি আৰু বনোৱা বস্তু সেয়াক বিৰাট মহান দেখাইছে তাতে কি এটা গানো গাই দিছে জুবিন দাৰ নে কিবা না কিবা এটা খুব এটা কম্প'জ কৰি দেখালে এইবিলাক চব মিছা এইবিলাক সতি দেখায় ধুৰন্ধৰ মানুহৰ কাম এইবিলাক আজি যদি জুবিনদাৰ ঘৰৰ যদি মিস্ত্ৰীজনক যদি মাতিব পাৰে বা জুবিনদাৰ লগত আগত বজোৱা মানুহ বা আগত গান গোৱা মানুহবিলাকক যদি জেৰা কৰিব পাৰে অভিয়াছলি টাৰ্চেম মিত্তালকো জেৰা কৰিব লাগে টাৰ্চেম যিহেতু আগৰ মেনেজাৰ আছিলে এইটো ক্ষেত্ৰত মানে CID ডিচিশ্যন ল'ব কি ধৰণে কাক উঠাব লাগে তেওঁলোকে চাগে য'ত লিংক পাইছে তেনেকুৱা ধৰণৰ মানুহক হয়তো মাতি আছে গতিকে আমি ক'লে হয়তো ভুল হ'ব কিন্তু আমি উঠাই দিব পাৰো বিষয়টো যে আমুকক উঠাব লাগে আমুকক জেৰা কৰিব লাগে কিবা নহয় কিবা হয়তো ক্লু পাব পাৰে মাৰ্ডাৰৰ ক্ষেত্ৰত নহয় দেই মাৰ্ডাৰৰ ক্ষেত্ৰত একো ক্লু নাপায় মই আজিও কৈছো মাৰ্ডাৰৰ ক্ষেত্ৰত ক্লু নাপায় কিন্তু ফাইনেন্সিয়েল কিছুমান মানে ধৰক খেলি মেলিত হয়তো ক্লু পাব পাৰে আৰু যিটো বস্তু অলপ ঠিক ঠাক কৰি দিয়াটো উচিত চৰকাৰে হওক বা আমি ঠিক ঠাক কৰি দিয়াটো উচিত বহুতো কাৰণ এতিয়া যিহেতু দাদা নাই খেলি মেলি বিলাকৰ পৰা যাতে ঠিক ঠাক কৰি যাতে তেওঁলোকক যাতে সমজাই দিব পাৰে যিখিনি ৰয়েলটি হওক বা যিখিনি সা সম্পত্তি আছিলে কালপ্ৰিত অকল সিদ্ধাৰ্থ বুলি নহয় মই শেখৰৰ নামো কৈছিলো সেইদিনাখন তাহাঁতে ওচৰে পাজৰে থাকেতো গতিকে তাহাঁতে পৰিৱেশটো ক্ৰিয়েট কৰিব লাগিছিল জুবিন দাক কি ধৰণে ৰখা যায় মানে খোৱাৰ ক্ষেত্ৰত টোপনি যোৱাৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত এইবিলাক কিন্তু তাহাঁতৰ দায়িত্ব আছিলে বেছি ৰেছপনচিবল সেইকেইটা একচুৱেলি মই জুবিন দাৰ লগত একো কামতে নাছিলো আমি একচুৱেলি নেইবাৰ আছিলো মোৰ তাতে ওচৰতে দোকান আছিলে আৰু নেক্সট বিল্ডিঙত জুবিনদাৰ ঘৰ আছিলে চ' আমি সচৰাচৰ লগ হৈ থাকো একদম বন্ধুৰ নিচিনা ৰাতিপুৱাও লগ হওঁ গধূলিও লগ হওঁ জুবিনদা মানে যেতিয়া টাইম পায় তেতিয়া মোক ফোন কৰে আমি একেলগত ওলাই যাওঁ ইফাল ঘূৰি ফুৰো বৰ বেছি কামৰ মানুহ নাছিলো কিন্তু এনেই তেওঁ কোম্পানী দিং আৰু ভাল কোম্পানী দেই বেয়া কোম্পানী নহয় আৰু তেওঁ মোক বিশ্বাস কৰিছিল সেই হিচাপত আমি একেলগত ঘূৰিছিলো আৰু কিন্তু এই আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ আমাৰ এই ফ্ৰেণ্ডশ্বিপটো বেয়া কৰাৰ মূল কাৰণটো হ'ল এই শেখৰ জ্যোতি গোস্বামীহঁতৰ নিচিনা মানুহবিলাক এই সিদ্ধাৰ্থ বা শেখৰ জ্যোতি গোস্বামী আৰু আছে কেইজনীমান ছিংগাৰ তাহাঁতেও কিন্তু মোৰ এগেইনষ্টত কিবা কিবি কনস্পিৰেচি মানে বনাইছিল আৰু মোৰ বিষয়ে জুবিন দাক কিবা কিবি কথা লগাইছিল সঁচাই মিছাই আৰু জুবিন দাটো জানে মই আগতেও কৈছো যি কথা শুনে মানে সেইটো মানি লয় হয় সঁচা হয় বুলি ভাবে এনিৱে সেইকাৰণে মোৰ ৰিলেশ্যনটো বেয়া হৈছিল আৰু সেইটোলৈ মোৰ মনত দুখ আছিল কিন্তু আজি যিহেতু তেওঁৰ কাৰণে যে মই যে অকমান হ'লেও যে মই মুখখন যে মেলিব পাৰিছো মই এইটো লাকি বুলি ফিল কৰো আৰু মই নিজে লাকি ফিল কৰো যে সেই মানুহজনক মই ইমান ওচৰৰ পৰা পাইছিলো যাক মানে ক'ব গ'লে ভগৱানৰ লগত মানুহে কম্পেয়াৰ কৰে বা আমিও কম্পেয়াৰ কৰো তেনেকুৱা মানুহ এজনক যে মই ইমান ওচৰৰ পৰা পাইছিলো তেওঁৰ লগত একেলগে ঘূৰা ফুৰা কৰিছো একেলগে খাইছো থাকিছো মেলিছো গতিকে সেইটো মই ক'ব লাগে এজন লাকি মানুহ অকল মই বুলি নহয় নেক্সাছ যিটো ক্ৰিয়েট হৈছিলে মানে জুবিনদাৰ আশে পাশে মানে তাত মানে ধৰক বহুত মানুহে যাবই নোৱাৰে বহুতখিনি আজিৰ ডেটত আৰ্টিষ্ট যিখিনি আছে তেওঁলোকে অলৰেডি কৈছে যে শেখৰহঁতে কেনেকুৱা
মানে এটা পৰিৱেশ ক্ৰিয়েট কৰিছিলে যিখিনি মানুহে সঁচাকে তেখেতক ভাল পায় বা তেখেতক লগ কৰিব খোজে জুবিন দাক ইহঁতে লগ কৰিব নিদিয়ে ইভেন সিদ্ধাৰ্থটো গতিকে এনেকুৱা পৰিৱেশ অকল ময়ে যে পাইছো এনেকুৱা নহয় বহুত যিখিনি মানুহ সঁচাকে ভাল শুভকাংক্ষী তেওঁলোকে মানে লগ কৰিব নোৱাৰে ইভেন যতীন বৰা এক্টৰে তেখেতে কৈছে যে মই জুবিনক লগ কৰিম বুলি কৰিব নোৱাৰো এই সিদ্ধাৰ্থক কল কৰিব লাগে আমুকক কল কৰিব লাগে তামুকক কল কৰিব লাগে আৰু তাহাঁতে কিবা কিবি কৈ দিয়ে যে তেওঁ শুই আছে উঠিলে কল বেক কৰিম কিন্তু কল বেকো নকৰে আচৰিত ধৰণৰ এটা মানে লেতেৰা পৰিৱেশত ক'ব গ'লে ৰাখিছিল যিটো একচুৱেলি জুবিন গাৰ্গৰ নিচিনা মানুহক তেনেকে ৰখা উচিত নহয় কাৰণ সি ৰাইজৰ মানুহ আছিল মাটিৰ মানুহ আছিল ক'ব গ'লে প্ৰত্যেকজন মানুহৰে সি আছিল কিন্তু এই মানুহবিলাকৰ পৰা যে দূৰত ৰাখিছিল এই মানুহকেইজনে যিদিনাখন জুবিন দা ঢুকাই গ'ল সেইদিনাখন অকল পাপ কৰা নাই সিহঁতে বহুত দিনৰ পৰা পাপ কৰি আহিছে যিমান দিনৰ পৰা জুবিন গাৰ্গৰ লগত আছে প্ৰতিটা ছেকেণ্ডে তাহাঁতে পাপ কৰি আহিছে আৰু মই আগতেও কৈছো প্ৰতিটা ছেকেণ্ড প্ৰতিটা মিনিটত সিহঁতে পাপ কৰি আহিছে খালি মানুহজনক ইউজ কৰি লুটি পুটি খালে গতিকে আৰু সিহঁতৰ গা গোন্ধাইছে মৰক তাতে গেলি পচি মৰক না কিমান মানুহ আছে ফুটপাথত শুই আছে জাবৰৰ দামত শুই থাকে ভিখাৰীবিলাকে সেইবিলাক মানুহতো ক'ব গ'লে সিমান পাপো কৰা নাই পষ্টমৰ্টম ৰিপৰ্টক লৈ বহুত মানে ছ'চিয়েল মিডিয়াত লিখালেখি হৈ থাকে বহুত মানুহে কমেণ্ট কৰে যে পষ্টমৰ্টম ৰিপৰ্টটো আমি কিয় ৰাজহুৱা নকৰে ৰাজহুৱা কৰিলে কি হয় মুখ্যমন্ত্ৰী কিয় ৰাজহুৱা নকৰে একচুৱেলি কি জানেনে পষ্টমৰ্টম ৰিপৰ্টটো মানে ৰাজহুৱা কৰাৰ ক্ষেত্ৰত বা নকৰাৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই মই ভাবো কাৰণ প্ৰত্যেকজন মানুহৰে ব্যক্তিগত অধিকাৰ আছে বা কোনোবা এজন যদি ফেমিলিৰ মানুহ এজন যদি ঢুকাই যায় তেওঁৰ কিন্তু পষ্টমৰ্টম ৰিপৰ্টৰ মালিক কিন্তু তেওঁলোকৰ ফেমিলিৰ বা আত্মীয় মানুহখিনিয়ে গতিকে এই ক্ষেত্ৰত মই ভাবো মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু এইখিনি কৰিব নোৱাৰে ইচ্ছা কৰিলেও ফেমিলি পাৰ্মিশ্যন দিব লাগিব বা ফেমিলিও হয়তো কৰিব পাৰে আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অলৰেডি পষ্টমৰ্টম ৰিপৰ্ট ছাবমিট কৰিছিলে তেওঁলোকৰ ঘৰত লৈছে নলৈছে এইটো বেলেগ কথা কিন্তু তেওঁলোকক ছাবমিট কৰিছে তেওঁলোকক দি আহিছিলে এতিয়া তেওঁলোকে ৰাজহুৱা কৰা নকৰাটো তেওঁলোকৰ ডিচিশ্যন গতিকে এই ক্ষেত্ৰত আমি ধৰক চৰকাৰক গালি দিয়াটো উচিত নহয় একেবাৰে উচিত নহয় আৰু যিহেতু বস্তুবিলাক ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে সেই হিচাপতো নিদিয়ে আৰু মই যিমানখিনি জানো মানে এইটো পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰা বস্তু নহয় আমি অকণমান মানে বস্তুবিলাক বুজা উচিত মাজতে কোনোবা এজন ইউটিউবাৰে মামাক লৈ গালি পাৰি আছিল মানে মাননীয় মুখ্যমন্ত্ৰীক লৈ যে ছিংগাপুৰৰ যদি পষ্টমৰ্টম ৰিপৰ্টটো যদি ৰাজহুৱা কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে গুৱাহাটী GMCৰ ৰিপৰ্টটো কিয় ৰাজহুৱা কৰিব নোৱাৰে প্ৰথম কথাটো হ'ল তেওঁ নাজানে যে সেইটো পষ্টমৰ্টম ৰিপৰ্ট নাছিলে সেইটো এটা ডেথ চাৰ্টিফিকেট আছিলে তাতে খালি যাত কজ অফ ডেথটো লিখা আছে আৰু ধৰক সেইখন ডেথ চাৰ্টিফিকেট হয় কেতিয়া মৰিছে তাৰ টাইম চাইম হাবি জাবি এইবিলাক লিখা আছে যিটো নৰ্মেল ডেথ চাৰ্টিফিকেট আৰু যিহেতু সেইখন বেলেগ দেশত হৈছে ঘটনাটো গোটেই বেলেগ দেশৰ পৰা এডমিনিষ্ট্ৰেশ্যনে পষ্টমৰ্টম ৰিপৰ্টৰ ভিত্তিত বা সেই মেডিকেলৰ ৰিপৰ্টৰ ভিত্তিত ডেথ চাৰ্টিফিকেটখন বনাই দিছে যিখনৰ কাৰণে আমি তেওঁক আনিব পাৰিছো মিটৰ এইটো অনা হৈছে কথাটো সেইটো পষ্টমৰ্টম ৰিপৰ্ট নহয় মানে সেই পষ্টমৰ্টম ৰিপৰ্টখনো ৰাজহুৱা হোৱা নাই আৰু গুৱাহাটীখনো হোৱা নাই সেইটো কোনো চৰকাৰক গালি পৰাটো উচিত নহয় তেওঁলোকৰ ফেমিলিয়ে যদি কয় বোলে এখন ৰাজহুৱা কৰি দিম আমি এইটো তেওঁলোকৰ কথা আপোনালোকৰ ক্ষেত্ৰতো হয়তো যদি ফেমিলি তেনেকুৱা হয় আপোনালোক হয়তো নিবিচাৰিব পাৰে পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰাৰ ক্ষেত্ৰত ইনভেষ্টিগেশ্যন টিম যিটো আছে তেওঁলোকে বোলে সংবাদ মেল পাতি পেলাই বা প্ৰেছ মিট দি পেলাই কথাবিলাক জনাই থাকিব লাগে তেতিয়াহ'লে কিহৰ ইনভেষ্টিগেশ্যন হ'ল আৰু যিটো ইনভেষ্টিগেশ্যন ৰানিং কণ্ডিশ্যনত আছে ষ্টেটাছটো হ'ল ৰানিং এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে সমস্যাটো হৈছে আমাৰ ব্ৰেইনৰ প্ৰব্লেম এইবিলাক আমি যে চিনেমাবিলাক যে চাই থাকো মই আগতো কৈছো আমি তাৰমানে দেখা পাব লাগিব যে হিৰোজনে কোনফালে খেদি যাই আছে কোনফালে বিচাৰি যাই আছে ভিলেনক আৰু আমি চাব লাগিব ভিলেনজনে কোনফালে পলাইছে সেইটো আমি চিনেমাত দেখি থাকো এখন চিনেমা নহয় যে আমি চব বস্তুত আমি দেখি থাকিব লাগিব চিনেমাতে চব বস্তু দেখা পাই থাকো আমি চব গম পাই থাকো আমুক ফালে পলা গ'ল হিৰোজনে ইফালে গ'ল ভিলেনজনে সিফালে পলালে সেইবিলাক চিনেমা বুলি কয় আমি চিনেমা চাই থকা নাই আমাৰ এইটো বাস্তৱ ঘটনা গতিকে বাস্তৱ ঘটনা আৰু চিনেমা বা ফিল্মৰ মাজত ডিফাৰেঞ্চ আছে ভাই সেইটো আমি বুজাটো দৰকাৰ জনাটো দৰকাৰ মই আগতেও কৈ আছো যে এই দিৱালীত এইবিলাক বম চম ফুটোৱাটো উচিতে নহয় এইটো প্ৰদূষণো কৰে ফূৰ্তি কৰিব লাগে চাকি তাকি জ্বলাব লাগে কিন্তু সিমান প্ৰদূষণ কৰাটো উচিত নহয় সেইবুলি কিন্তু চেলিব্ৰেট যেন নকৰিম সেইটো কথা নহয় চেলিব্ৰেট কৰিমেই কিন্তু আমি অকণমান বেলেগ ধৰণে কৰিব পাৰো আৰু বম চম ফুটিলে অকণমান বেছি ফূৰ্তি কৰা যেন অনুভৱ হয়তো গতিকে সেই পৰিৱেশটো যাতে নহয় তাৰ জেগাত আমি যদি চব জাগাই গলিয়ে এইবাৰ যেনেকে ঢুকোৱাৰ লগে লগে যেনেকে শ্ৰদ্ধাঞ্জলি দিছিল ঠিক তেনেকে আমি দেৱালীৰ সময়তো তেনেকুৱা ধৰণে যদি চাকি তাকি জ্বলাব পাৰো তেতিয়াহ'লে বেছি হয়তো জুবিন দাৰ আত্মাই শান্তি পাব আৰু সেইটো হোৱাটো আমি বিচাৰো আৰু নিশ্চয় এইবাৰ হ'ব এনেকুৱা নহয় যে মই 100% ৰাইট কিন্তু মোৰ যিখিনি ধৰক চিন্তাধাৰা মই তাৰ মাধ্যমেদি মই আপোনালোকক এনচাৰ দিছো গতিকে মোৰ কথাখিনি কোনটো ভুল হ'ব পাৰে সেইটো যদি আপোনালোকে বুজি লয় কিন্তু এটা কথা ঠিক যি হৈছে আমি জাষ্টিচ বিচাৰো আৰু চৰকাৰে জাষ্টিচ দিব বা ন্যায় দিব বুলি আমি আশাবাদী চিনেমাখন চাব আহিব আৰু চিনেমাখন চাই চিনেমাখন হিট কৰি আমি দিব লাগে সেইটো কিন্তু ন্যায় দিয়া নিচিনা হয় দেই আমাৰ হাততো ন্যায় দিয়া কেপাচিটি আছে অকল যে প্ৰশাসনে দিব বা চৰকাৰে দিব এনেকুৱা নহয় আমিও কিন্তু ঢেৰ কাম কৰিব লগা আছে পৰৱৰ্তী সময়ত অবভিয়াছলি চব অসমীয়া আহিব মই জানো অসমীয়া বুলি নহয় মানে মই ভাবো অসমত থকা যিমান মানুহ আছে এই চিনেমাখন চাবই কাৰণ যিখিনি মানুহে জুবিন গাৰ্গৰ মূল্য বুজি পোৱা নাছিল সেই মানুহখিনিও কিন্তু গম পাইছে যে জুবিন গাৰ্গৰ মূল্য কি আছিলে মই আগতো কৈছো যিখিনি মানুহে ওচৰত থাকিলে ফটো উঠা নাছিলে কোন এইটো এই জুবিন গাৰ্গ সেইকেইজন মানুহে কিন্তু আজি দুখ কৰিছে কিন্তু
আৰু মই জানো সেইকেইজন মানুহে এই চিনেমাখন চাব যাব। যিখিনি হিন্দী ভাষী মানুহ আছে অসমত, মাৰোৱাৰী হওক, বিহাৰী হওক, হাবি জাবি যিমানবিলাক আছে, পাঞ্জাবী হওক, যিখিনি মানুহ অসমীয়া গান নুশুনে, সেইখিনি মানুহ কিন্তু এতিয়া বুজি পালে যে জুবিন গাৰ্গৰ ভেলু কি আছিলে। সেইখিনি মানুহ কিন্তু এইবাৰ চিনেমাখন চাব আহিব।